হয়, আচলতে সমাগত লোকসভা নিৰ্বাচন 24 লোকসভা নিৰ্বাচন ইতিমধ্যে সমাগত আৰু তাকে লৈ নিৰ্বাচনক লৈ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ কুচকাচ আৰম্ভ কৰিছে বুলি ক'ব লাগিব। বিজেপিয়ে হওক, শাসিত দলৰ বিজেপি হওক, কংগ্ৰেছে হওক বা আপেই হওক, ইতিমধ্যে তেওঁলোকৰ নিৰ্বাচনী কুচকাচ আৰম্ভ কৰিছে। আৰু শেহতীয়াকৈ যদি আমি কওঁ, আজিৰ দিনটোত অসমৰ 3টা সমষ্টিৰ বাবে ইতিমধ্যে আপে তেওঁলোকৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিছে। আৰু মই বিশেষভাৱে উপস্থিত আছোঁ ডিব্ৰুগড় লোকসভাৰ পৰা যি মনোজ ধানোৱাৰ নাম তেওঁলোকে প্ৰকাশ কৰিছে, প্ৰচাৰ কৰিছে, তেওঁলোকক কেণ্ডিডেট হিচাপে তেওঁক প্ৰক্ষেপিত কৰিব বিচাৰিছে। আৰু তেওঁৰ লগত মই মনোজ ধানোৱাৰ ডাঙৰীয়াৰ লগত উপস্থিত আছোঁ। সৰ্বপ্ৰথমে ND24 আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব আজি প্ৰথমটো প্ৰতিক্ৰিয়া আপুনি শুনে বা কি ক'ব? ভাল লাগিছে আৰু আমাৰ নেতৃত্বই বিশেষকৈ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আমাৰ প্ৰতি যিটো আস্থা থৈ আমাক যেনেকৈ আগবাঢ়ি যাবৰ কাৰণে উৎসাহ যোগাইছে তাৰ বাবে খুব ভাল লাগিছে আৰু অন্তৰৰ পৰা দললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে যি ধৰণে আম আদমি পাৰ্টিৰ দুৰ্নীতিৰ বিৰুদ্ধে যি ধৰণে যুঁজি গৈ আছে, গোটেই ভাৰতবৰ্ষত এটা আন্দোলন গঢ়ি তুলিছে, এই যুঁজটো আমি অসমতো আগবঢ়াই লৈ যাম। আগন্তুক দিনত ৰাইজে আমাক সঁহাৰি জনাব বুলি এটা বিশ্বাস জন্মিছে। আৰু এটা কথা, আপোনাৰ ব্যক্তিগত কথা সুধোঁ, যিহেতু নেকি আপোনালোকে দীৰ্ঘদিন সময়ৰ পৰা আপোনাৰ ৰাজনীতিত জড়িত, আপোনাৰ পৰিয়ালটোৰ বিশেষকৈ ৰাজনীতিত জড়িত। আপোনাৰ প্ৰয়াত পিতৃ ৰামেশ্বৰ ধানোৱাদেৱ ইতিমধ্যে কংগ্ৰেছৰ পৰা দুবাৰকৈ কেবিনেট মন্ত্ৰী তেওঁ অলংকৃত কৰিছিল, কেবিনেট মন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। তাৰ পাছতো কিন্তু আপুনি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিলৈ নগৈ আপুনি আপত যোগদান কৰা বিষয়টো আচলতে কি হ'ব? সেইটো মোৰ ব্যক্তিগত পচন্দ বুলি ক'ব লাগিব। কংগ্ৰেছ দলত ময়ো জন্মৰ পৰাই কংগ্ৰেছ দলৰ লগত জড়িত আছিলোঁ আৰু 2021 চনত লাহোৱাল বিধানসভা সমষ্টিৰ পৰা মই টিকেট লৈ কংগ্ৰেছৰ দলৰ টিকেটত মই খেলিছিলোঁ আৰু 43,000 ভোটো পাইছিলোঁ তাত। কিন্তু পৰৱৰ্তী সময়ত এটা বস্তু অনুভৱ কৰিলোঁ যে মোক আম আদমি পাৰ্টিৰ যি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ যিটো ডাইনেমিক যিটো নেতৃত্ব, তেনেধৰণৰ নেতৃত্বৰ প্ৰয়োজন আছে আৰু সেইকাৰণে এই আম আদমি পাৰ্টিলৈ আহিলোঁ। তেওঁলোকে সেইখিনি সুযোগো দিছে আৰু যথেষ্ট আগবাঢ়ি যাবৰ কাৰণে ৰাইজৰ যাতে কাম কৰিব পাৰোঁ তেনেধৰণে এটা ভাল পৰিৱেশ এই দলটোত পাইছোঁ আৰু সেইকাৰণে ভাল লাগিছে আৰু কাম কৰি আগন্তুক দিনতো আগবাঢ়ি যাব পাৰিম বুলি এটা দৃঢ় বিশ্বাস। আৰু দেখা গৈছে যিহেতু নেকি অসমৰ ভিতৰতে আপোনাৰ ডিব্ৰুগড় লোকসভা সমষ্টিটো যথেষ্ট সন্মানীয় সমষ্টি, যথেষ্ট প্ৰত্যাহ্বান থাকিব। যিহেতু নেকি শাসকীয় দল বিজেপি নিশ্চয় তেওঁলোকৰ ডিব্ৰুগড় লোকসভা সমষ্টিটো দখল কৰাৰ ক্ষেত্ৰত বিভিন্ন কুচকাচ অব্যাহত ৰাখিব। আপোনাৰ নিৰ্বাচনী যিহেতু নেকি আপুনি আম আদমি পাৰ্টিত জইন কৰিছে, আপুনি আপৰ পৰা আপুনি প্ৰাৰ্থিত্ব আগবঢ়াইছে, প্ৰাৰ্থিত্ব কেন্দ্ৰীয় নেতৃবৃন্দ আপোনাক ডিব্ৰুগড় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে, প্ৰক্ষেপিত কৰিছে। আপোনাৰ নিৰ্বাচনী ইছ্যু কেনে হ'ব? আজিৰ দিনততো নিৰ্বাচনী ইছ্যু ঢেৰ আছে ক'বলৈ গ'লে, কিন্তু যিমানবোৰ মূল সমস্যা আছে যিখিনি ৰাইজক জৰ্জৰিত কৰিছে, বিশেষকৈ যদি আপুনি মূল্য বৃদ্ধিৰ কথা চিন্তা কৰে, বিশেষকৈ আমাৰ অসমৰ যিখিনি নিবনুৱা সমস্যা, শিক্ষিত যুৱক চাকৰি নোপোৱাকৈ বহি আছে, এইখিনি আমাৰ মূল ইছ্যু থাকিব। তাৰপিছতে যি ধৰণে আপোনালোকে লক্ষ্য কৰিব যে ভাৰতবৰ্ষতে হওক বা অসমতে হওক যেনেধৰণে অগণতান্ত্ৰিক কাম হ'বলৈ ধৰিছে, চৰকাৰে কৰিবলৈ আৰম্ভ কৰিছে, গতিকে গণতন্ত্ৰ বচোৱাটো আমাৰ নাগৰিক হিচাপে চবৰে দায়িত্ব আছে। এইখিনি নিৰ্বাচনী ইছ্যু লৈ আমি ৰাইজৰ মাজত যাম। যিধৰণে অসমৰ যিখিনি সমস্যা আছে, জ্বলন্ত সমস্যা আছে, এই জ্বলন্ত সমস্যাবোৰৰ ওপৰত আজিলৈকে চাবলৈ গ'লে বিগত 10 বছৰত কোনো ধৰণৰ একো ফলাফল আমি দেখা নাপালোঁ। অসমৰ আপুনি বান সমস্যাৰ কথাই কওক, কোনো ধৰণৰ আজিলৈকে কোনো সমাধান হৈ নুঠিলে। গতিকে এনেধৰণৰ অজস্ৰ সমস্যা আছে। এই সমস্যাখিনি আমি নিৰ্বাচনী এজেণ্ডা বনাম আৰু ৰাইজৰ মাজত যাম। প্ৰত্যাহ্বান কোনে জনাবলৈ হবে আপোনাৰ? বিজেপি নিশ্চিতভাৱে, এইটো কাৰো সন্দেহ থাকিব নালাগে। বিজেপি সাংগঠনিকভাৱে এটা মজবুত দল, তাতে আমি কেতিয়াও দুইমত ৰখা নাই আৰু সেইকাৰণে দলে একেবাৰে শেষ সময়লৈকে নৰৈ আজি হয়তো টিকেট আজি ঘোষণা কৰিছে। তাৰ এটা মূল কাৰণ সেইটো হয়, কাৰণ বিজেপিৰ লগত যুঁজিবৰ কাৰণে সাংগঠনিকভাৱে যথেষ্ট সবল হ'ব লাগিব আৰু আমি একেবাৰে অসমৰ কাৰণে নতুন দল, এই বিশেষকৈ ডিব্ৰুগড় লোকসভা সমষ্টিত আমি দলে সাংগঠনিকভাৱে যোৱা 2টা বছৰহে কাম কাজ কৰি আগবাঢ়িছে। গতিকে আমাৰ কৰণীয় কাম বহুত আছে। আমি দুৰ্বল বুলি ভবা নাই তেওঁলোকক আৰু যথেষ্ট প্ৰত্যাহ্বানো জনাব, কিন্তু তথাপিও যিহেতু ৰাইজৰ সঁহাৰি পাই আছোঁ, সেইটো এটা আমাৰ মনৰ ভিতৰত এটা বিশ্বাস
যে আমি জয়ী হ'ম। আৰু এটা কথা দেখা গৈছে, আপুনি যিহেতু নেকি বিগত সময়ত আপুনি কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছিল, কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াই আপুনি নিৰ্বাচনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা অৱতীৰ্ণ হৈছিল। শেহতীয়াকৈ আপুনি আপৰ দ্বাৰা আপুনি প্ৰক্ষেপিত প্ৰাৰ্থী, ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ ভোট বিভাজন হ'ব আপোনাক লৈ? নহয়, মই তেনেকৈ নাভাবোঁ। মই এইটো কাৰণে নাভাবোঁ কাৰণ মোৰ বেকগ্ৰাউণ্ডটো কংগ্ৰেছ দলটোৰ পৰা আহিছোঁ। মোৰ দেউতা 8 বাৰকৈ বিধায়ক কংগ্ৰেছ দলৰ পৰা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।